কোভিড মহামাৰী প্ৰাকৃতিক দুৰ্যোগ আগ্নেয়গিৰি ভূমিকম্প আদিৰ মাজতে 2021 বৰ্ষটো পাৰ হ'বলৈ গৈ আছে বিশ্ববাসীয়ে এটাৰ পিছত আন এটাকৈ বেয়া খবৰ 2021ত লাভ কৰিলে আৰু তাৰ মাজতে বিভিন্নজনৰ মনত প্ৰশ্ন আছে 2022 বৰ্ষটো কেনেকুৱা হ'ব 2022 বৰ্ষক লৈ কৰা এক ভৱিষ্যত বাণীক লৈ পৃথিৱীজুৰি এতিয়া চৰ্চা চলিছে আৰু এই ভৱিষ্যত বাণী হৈছে বাবা ভাংগাৰ আমি আপোনালোকক কম বাবা ভাংগা কোন আৰু বাবা ভাংগাক লৈ বিশ্বত প্ৰতি বছৰে কিয় নতুন বছৰৰ আগে আগে চৰ্চা চলে কিয় বাবা ভাংগাৰ প্ৰায় 85% ভৱিষ্যতবাণী সত্য প্ৰমাণিত হয় বাবা ভাংগাই ইতিমধ্যে কোৱা কি ভৱিষ্যতবাণী সঁচা হৈছে তাৰো তালিকা দিম কিন্তু প্ৰথমতে আমি আপোনালোকক জনাম 2022ক লৈ বাবা ভাংগাই কি কৈছে বাবা ভাংগাৰ ভৱিষ্যতবাণী অনুসৰি 2022ত বিশ্বত সৃষ্টি হ'ব ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগৰ এছিয়াৰ কেইবাখনো দেশত ভয়ংকৰ বানৰ সৃষ্টি হ'ব বাবা ভাংগাৰ ভৱিষ্যতবাণী মতে কেৱল এছিয়াতেই নহয় অষ্ট্ৰেলিয়াত বানপানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিব বাবা ভাংগাই উল্লেখ কৰা দৰে সমগ্ৰ বিশ্বতে কৰোনা মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে কিন্তু তাৰ মাজতে বাবা ভাংগাই কৈছে বিশ্বত কৰোনাতকৈও হয়তো এক ভয়াৱহ নতুন ভাইৰাছৰ আৰম্ভ হ'ব এই ভাইৰাছৰ সূত্ৰপাত ঘটিব সাইবেৰিয়াৰ পৰা য'ত একাংশ বৈজ্ঞানিকে এই নতুন ভাইৰাছক বিচাৰি পাব আৰু এই নতুন ভাইৰাছেই পৃথিৱীত পুনৰবাৰ ভয়াৱহ পৰিৱেশৰ সৃষ্টি কৰিব ইয়াৰ লগতে বাবা ভাংগাই কৈছে 2022ত ভয়ংকৰ খৰাঙৰ সৃষ্টি হ'ব বিশ্বত সমগ্ৰ বিশ্বতেই খোৱা পানীৰ অভাৱ ঘটিব বাবা ভাংগাৰ ভৱিষ্যতবাণী হিচাপে আনহাতে ভাৰতক লৈও বাবা ভাংগাই কেতবোৰ ভৱিষ্যতবাণী কৰিছে ভাৰতৰ কেইবাটাও প্ৰান্তত ফৰিঙৰ আক্ৰমণ চলিব আৰু ইয়াৰ পিছত কৃষকসকল ক্ষতিগ্ৰস্ত হ'ব কিয়নো ফৰিঙৰ এই আক্ৰমণত খেতিপথাৰ ধ্বংস হ'ব বুলি বাবা ভাংগাই উল্লেখ কৰিছে উল্লেখযোগ্য যে 2020 চনত ভাৰতৰ কেইবাটাও প্ৰান্তত ফৰিঙৰ আক্ৰমণৰ দৃশ্য প্ৰত্যক্ষ কৰা হৈছিল কেৱল এয়াই নহয় বাবা ভাংগাই ইয়াৰ লগতে আন বহু ভৱিষ্যতবাণী কৰিছে বাবা ভাংগাৰ দাবী ভাৰ্চুৱেল ৰিয়েলিটিয়ে অধিগ্ৰহণ কৰিব বৰ্তমানৰ প্ৰকৃত পৃথিৱী আৰু হয়তো ভাৰ্চুৱেল পৃথিৱীৰ দিশে এতিয়া মাৰ্ক জাকাৰবাৰ্গৰ মেটাভাৰ্জকে আদি কৰি বিভিন্ন কোম্পানীও কাম কৰি আছে বাবা ভাংগাই লগতে দাবী কৰিছে অন্য গ্ৰহৰ জীৱই আক্ৰমণ কৰিব পাৰে পৃথিৱীত ভয়াৱহ ৰূপত গোলকীয় উষ্ণতা বৃদ্ধি পাব বুলিও বাবা ভাংগাই কৈছে আৰু ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিব ভাৰতৰ ওপৰত ভাৰতত উষ্ণতা 50 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাব বুলি কৈছে বাবা ভাংগাই এই উষ্ণতা বৃদ্ধিৰ ফলতেই খেতিপথাৰকে আৰম্ভ কৰি বিভিন্ন সা সামগ্ৰী নষ্ট হোৱাৰ কথা উল্লেখ কৰিছে বাবা ভাংগাৰ ভৱিষ্যতবাণী অনুসৰি ভাৰত মহাসাগৰত প্ৰচণ্ড ভূমিকম্পৰ সৃষ্টি হ'ব ইয়াৰ ফলত আহিব ভয়ংকৰ ছুনামি আৰু এই ছুনামিত বহু লোকৰ মৃত্যু হ'ব বুলিও বাবা ভাংগাই প্ৰকাশ কৰিছে বাবা ভাংগাৰ ভৱিষ্যতবাণীক লৈ কিয় ইমান চৰ্চা ইয়াৰ কাৰণ হৈছে বাবা ভাংগাৰ ভৱিষ্যতবাণীৰ প্ৰায় 85% সত্য প্ৰমাণিত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত 9/11ত হোৱা আক্ৰমণৰ কথা ভৱিষ্যতবাণী কৰিছিল বাবা ভাংগাই আৰু সেই কথাও সত্য প্ৰমাণিত হ'ল 2004 চনত সুমাত্ৰাত অহা ছুনামিৰ কথাও ভৱিষ্যতবাণী কৰিছিল বাবা ভাংগাই সেই কথাও সত্য প্ৰমাণিত হৈছিল এইদৰে বাবা ভাংগাৰ বিভিন্ন ভৱিষ্যতবাণী সত্য হিচাপে পৰিগণিত হৈছিল কিন্তু কোন এই বাবা ভাংগা 1911 চনৰ 31 জানুৱাৰীত বুলগেৰিয়াত জন্ম হৈছিল বাবা ভাংগাৰ বাল্যকালত বাবা ভাংগাৰ নাম আছিল ভেঞ্জেলিয়া 12 বছৰ বয়সত ভেঞ্জেলিয়াৰ লগত এক আচৰিত ঘটনা সংঘটিত হয়
সমনীয়াৰ সৈতে এখন খেলপথাৰত ভেঞ্জেলিয়াই খেলা ধূলা কৰি আছিল। তেতিয়াই হঠাৎ পথাৰৰ মাজত ধুমুহাৰ সৃষ্টি হয়। এই ধুমুহা ভেঞ্জেলিয়া আবদ্ধ হৈ পৰে। এই ধুমুহাৰ ফলত ভেঞ্জেলিয়াই দৃষ্টিশক্তি হেৰুৱায় আৰু সংজ্ঞাহীনো হৈ পৰে। কিন্তু যেতিয়া ভেঞ্জেলিয়াৰ সংজ্ঞা উভতি আহিল, তেতিয়া ভেঞ্জেলিয়াই লাভ কৰে এক ঐশ্বৰিক শক্তি। ভৱিষ্যতবাণী ক'বলৈ আৰম্ভ কৰে ভেঞ্জেলিয়াই, আৰু ভেঞ্জেলিয়াৰ ভৱিষ্যতবাণী সঁচা হ'বলৈ আৰম্ভ কৰে। বুলগেৰিয়াত যেতিয়া ভেঞ্জেলিয়া চৰ্চা হৈ পৰিল, ভেঞ্জেলিয়াৰ ওপৰত বৈজ্ঞানিকসকলে গৱেষণা কৰা আৰম্ভ কৰিলে। কিন্তু বৈজ্ঞানিকসকলো আচৰিত হৈ পৰিল, কিদৰে ভেঞ্জেলিয়াই এটাৰ পিছত আন এটাকৈ ভৱিষ্যতৰ কথা অনায়াসে কৈ যাব পাৰে। 1980 চনত এইগৰাকী ভেঞ্জেলিয়াই নাম লয় বাবা ভাংগা, আৰু ইয়াৰ পিছতেই বিশ্বজুৰি বাবা ভাংগা চৰ্চিত হৈ পৰে। বাবা ভাংগাই দাবী কৰে, আদিৰ পৰা অন্তলৈকে বিশ্বৰ প্ৰতিটো কথাই তেওঁ জানে। 2004 চনত সুমাত্ৰাত অহা ছুনামিৰ পৰা আৰম্ভ কৰি আমেৰিকাৰ যে এজন ৰাষ্ট্ৰপতি আফ্ৰিকান আমেৰিকান হ'ব তাৰো কথা উল্লেখ কৰিছিল বাবা ভাংগাই। আৰু আমেৰিকাৰ 44 সংখ্যক ৰাষ্ট্ৰপতি বৰাক ওবামাৰ ৰাষ্ট্ৰপতি হোৱাৰ লগে লগেই এই ভৱিষ্যতবাণী সঁচা প্ৰমাণিত হৈছিল। উল্লেখযোগ্য যে 5079 চনলৈ বাবা ভাংগাই ভৱিষ্যতবাণী কৰি গৈছে। বাবা ভাংগাৰ দাবী 5079 চনতেই পৃথিৱী ধ্বংস হ'ব আৰু ইয়াৰ অস্তিত্ব শেষ হৈ যাব। এইদৰে বাবা ভাংগাৰ ভৱিষ্যতবাণীসমূহক লৈ বিশ্বজুৰি চৰ্চা চলে। কেতিয়াবা বাবা ভাংগাৰ ভৱিষ্যতবাণী সঁচা হয়, কেতিয়াবা আকৌ ই অসত্য হিচাপেও পৰিগণিত হয়। কিন্তু পৃথিৱীত যিদৰে এটাৰ পিছত আন এটাকৈ প্ৰাকৃতিক দুৰ্যোগ আহিছে, বেমাৰ আহিছে, ভূঁইকঁপ, আগ্নেয়গিৰিয়ে হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে, তেনে ক্ষেত্ৰত পুনৰবাৰ 2022 চনক লৈ বাবা ভাংগাই কৰা ভৱিষ্যতবাণীক লৈ চৰ্চা চলিছে। সঁচাকৈ বাবা ভাংগাই কোৱাৰ দৰে 22 চনত সৃষ্টি হ'ব নেকি ভয়াৱহ পৰিৱেশৰ? তাৰ বাবে আমি কৰিব লাগিব অপেক্ষা।